লখিমপুৰৰ খবৰ জনাব বিচাৰিছোঁ। লখিমপুৰৰ ভীমপাৰাত অবাধে চলিছে বন ধ্বংসযজ্ঞ। চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলি আছে লখিমপুৰত। গোগামুখৰ আমাৰ সাংবাদিক প্ৰসেনজিৎ সায়েঙিয়াৰ এটা ৰিপৰ্ট আমি দেখুৱাব বিচাৰিছোঁ। গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। এই প্ৰতিবেদন চালে গম পাব লখিমপুৰত কাঠৰ কিদৰে অবাধ বেহা চলিছে, চোৰাং বেহা চলিছে। উপস্থিত আছোঁ লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভীমপুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত দৰগেখন উপস্থিত আছোঁ আৰু ক'ব লাগিব যে অবাধ বন ধ্বংস আৰু গছ কাটি এনেদৰে মই দেখিবলৈ পাইছোঁ। এই মুহূৰ্তত মই যিটো দৃশ্যাংক মোৰ কেমেৰা পাৰ্চনে দেখাব যে এই মুহূৰ্তত মই ক'ব লাগিব যে এই মুহূৰ্তত ইমুলো কাটি মূল্যৱান গছ কাটি তৈলং কৰাৰ দৃশ্য এই মুহূৰ্তত আহি পৰিছে আৰু ক'ব লাগিব যে এনেদৰে অবাধ বন ধ্বংসই প্ৰকৃতি বা প্ৰাকৃতিক পৰিৱেশৰ মাজত যেনেদৰে সমাযোজন হ'ব লাগে বা কেনেদৰে উপস্থাপন হ'ব লাগে, কিন্তু সেই পৰিৱেশ আজি তাৰিখত দেখিবলৈ পোৱা নাই। কিন্তু সেই মুহূৰ্তত মই যিটো দৃশ্যাংক মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে যে এনেদৰে অবাধ বন ধ্বংসই এনেদৰে কাঠৰ চিণ্ডিকেটৰ লগত কোন কোন জড়িত এই মুহূৰ্তত আমি জানিব পৰা নাই, কিন্তু মই দৃশ্যাংকই মিছা নকয়। শিৱসাগৰটো একেই পৰিৱেশ। শিৱসাগৰ গেলেকীত শিল, কয়লা, বালি মাফিয়াৰ এতিয়া দপদপনি বাঢ়িছে। চকুমুদা কুলিৰ ভাৱত বন বিভাগ। গেলেকীৰ বন বিষয়াৰ কাৰ্যালয়ত উপস্থিত নাথাকে বিষয়া কৰ্মচাৰী। দৈনিক বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেৰে পাৰ হয় অবৈধ শিল, বালি, কয়লা ভৰ্তি বাহন। বন বিষয়া বাবুল গগৈৰ ৰহস্যজনক ভূমিকা। আমাৰ নাজিৰাৰ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱাই এটা প্ৰতিবেদন যুগুত কৰিছে। আমি প্ৰতিবেদনটো দেখুৱাম। গেলেকীৰ বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আচলতে কি চলে। এটা কথা স্পষ্ট যে কি শিৱসাগৰ জিলাৰ যি বন বিষয়াৰ যি কাৰ্যালয়সমূহ আছে তাত যেন অৰাজকতা বুলি ক'ব লাগিব। এটা ফালে যদি আমি দেখা পাওঁ যে কি যিসমূহ ফৰেষ্ট ডিপাৰ্টমেণ্ট বন বিভাগৰ কাৰ্যালয়ত কোনো ধৰণৰ তেখেতলোকৰ যেন অৱস্থিতি ধৰা নপৰে বুলি ক'ব লাগিব। আজিৰ পৰা কেইবা মাহৰ পূৰ্বৰ পৰা আমি বাতৰি গ্ৰহণ কৰিছোঁ যি এই শিৱসাগৰ জিলা গেলেকীৰ লগতে নাজিৰা হওক যিসমূহ বন বিষয়া কাৰ্যালয় আছে তেখেতলোকৰ যেন কোনো ধৰণে এই যে কাৰ্যালয়টোৰ ক্ষেত্ৰত যেন কোনো ধৰণৰ অনীহা বুলি ক'ব লাগিব। মোৰ সহযোগী প্ৰথমতে দেখাবলৈ কৈছোঁ যে কি অসম চৰকাৰৰ যি খণ্ড বন যি কাৰ্যালয় গেলেকী আছে শিৱসাগৰ আঞ্চলিক বন বিষয়াৰ যি অধীনস্থ এই ফৰেষ্ট ডিপাৰ্টমেণ্ট বিট অফিচটো কেনেধৰণে চলিছে মোৰ সহযোগ অকণমান আগুৱাই আহিবলৈ কৈছোঁ। ইয়াত আচলতে প্ৰকৃততে যিসমূহ বন বিষয়া আছে বন বিষয়াসকলে তেখেতলোকৰ যি মুনাফা য'ত তেখেতলোকৰ যি অবৈধ যি মাটি খননৰ পৰা শিল খননলৈকে যিটো এই যি বন বিষয়াৰ যি কাৰ্যালয় আছে কাৰ্যালয়টোৰ অধীনত যিহেতু বিভিন্ন স্থানত দিশৰ নৈত যিহেতু অবৈধ খনন চলি আছে সেই খননৰ বিৰুদ্ধে এই বন বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। মই অকণমান আগুৱাই আহিবলৈ কৈছোঁ। আজি আমি দেখা পাইছোঁ যে এই বন বিষয়া কাৰ্যালয়টো বৰ্তমান সময়ত নিমাওৱা পৰিৱেশ ইয়াত তলা লাগি আছে বুলি ক'ব লাগিব। সম্পূৰ্ণ দৰ্জা খিৰিকী সম্পূৰ্ণ বন্ধ। মোৰ সহযোগ অকণমান আগুৱাই আহিবলৈ কৈছোঁ। দেখা পাব ইয়াত তেখেতলোকে প্ৰত্যেকটো যি কাৰ্যালয়ৰ যিটো ৰুম আছে বা কাৰ্যালয়ৰ যিটো কোঠা আছে তাত এটা এটা তলা ইয়াত তলা ওলমি আছে বুলি ক'ব লাগিব। ইয়াত আচলতে প্ৰকৃততে হৈছে কি গেলেকীৰ যি বন বিষয়াৰ যি কাৰ্যালয় সেই কাৰ্যালয়ত এই কি যি পাৰ্ট হয় খণ্ড বন বিষয়াৰ কাৰ্যালয় গেলেকীৰ পৰিৱেশটো দেখুৱালে। এই কাৰ্যালয়ৰ অধীনত কেইবাটাও অঞ্চলত এতিয়া বালি খনন চলি আছে। এই কাৰ্যালয়ৰ সন্মুখেৰে শিলৰ গাড়ী যায়। এই কাৰ্যালয়ৰ সন্মুখেৰে অবৈধভাৱে কয়লা গাড়ী যায়, মাটিৰ গাড়ী যায়, চালানবিহীনভাৱে বালিৰ গাড়ী যায়। তাৰ পাছতো বন বিভাগৰ কাৰ্যালয়টোৰ ভূমিকা শূন্য। তেওঁলোকৰ কাৰ্যালয়টো বন্ধই থাকে। কাৰ্যালয়ৰ কৰ্মচাৰীসকল ক'ত থাকে নাজানো, কিন্তু তেওঁলোকৰ সন্মুখেৰে অবৈধ প্ৰক্ৰিয়াৰে চালানবিহীনভাৱে বালিৰ ট্ৰাক পাৰ হয়, অবৈধভাৱে শিলৰ ট্ৰাক পাৰ হয়। আমি আঞ্চলিক বন বিষয়াগৰাকী কোন, খণ্ড বন বিষয়াগৰাকী কোন আৰু কেনেকৈ সেই অঞ্চলত কোনে শিল বালিৰ বেহা চলাই আছে অবৈধভাৱে সেয়া পৰৱৰ্তী প্ৰতিবেদনত অসমবাসী ৰাইজক দেখুৱাম।